জীৱনৰ তিনিটা মৌলিক প্ৰয়োজন খাদ্য বস্ত্ৰ আৰু বাসস্থান তাৰ ভিতৰত আজি খাদ্যৰ বিষয়ে আলোচনা কৰিম এতিয়া অকল খাদ্য বুলি ক'লেইতো নহ'ব এটা বেলেগ শব্দ ব্যৱহাৰ কৰিছো সুষম আহাৰ সুষম খাদ্য বা বেলেন্স ডায়েট এয়া সুষম আহাৰ কি সুষম আহাৰ হৈছে য'ত শৰীৰৰ বাবে প্ৰয়োজনীয় প্ৰত্যেকবিধ পুষ্টিকৰ পদাৰ্থ সম পৰিমাণত থাকে যিয়ে শৰীৰৰ গ্ৰোথ মেইনটেনেন্স বা শৰীৰৰ সকলো কাৰ্যকলাপ সুকলমে পাৰ কৰি নিয়াত সহায় কৰে এই প্ৰয়োজনীয় পদাৰ্থসমূহৰ ভিতৰত আহিব কাৰ্বহাইড্ৰেট প্ৰটিন ফেটছ ফাইবাৰ মিনাৰেলছ আৰু নিউট্ৰিয়েন্টছ আৰু ইয়াৰ লগতে কেলৰিজ এতিয়া আমাৰ দৈনন্দিন আহাৰত বা দৈনন্দিন প্লেটখনত সুষম আহাৰৰ ব্যৱস্থাপনা কেনেদৰে কৰিম আমি আমাৰ জীৱনটো যেনেদৰে ৰঙীন কৰিব বিচাৰো আহক হেনেদৰে আমাৰ প্লেটখনো ৰঙীন কৰি তুলো যেনে ধৰক বগা ৰঙৰ বাবে থাকিব ভাত যিয়ে যোগান ধৰিব কাৰ্বহাইড্ৰেট বা কণী এটি যিয়ে যোগান ধৰিব প্ৰটিন হালধীয়া ৰঙৰ বাবে থাকিব দালি যিয়ে যোগান ধৰিব এগেইন প্ৰটিন তাৰ পিছত হেলথিয়া ৰঙৰ বাবে থাকিব বিভিন্ন শাক পাচলি বা ভেন্দি জিকা পটল আদিৰ দৰে পাচলিবিলাক যিয়ে এগেইন যোগান ধৰিব মিনাৰেলছ ফাইবাৰছ ইত্যাদি ইয়াৰ লগতে ৰঙা ৰঙৰ বাবে থাকিব বিট বা গাজৰ আদিৰ দৰে সালাডৰ আৰু ইও যোগান ধৰিব মিনাৰেলছ বা প্ৰটিনছখিনি ভালদৰে বডিত চলাচল হোৱাত ইয়াৰ উপৰি আমি দিনটোৰ বিশেষকৈ সূৰ্যাস্তৰ আগৰ ভাগত যিকোনো এটি বতৰৰ ফল খোৱাটো নিশ্চিত কৰিব লাগে আৰু মনত ৰাখিবলগীয়া এইটোৱে যে যেতিয়া আমি ফল খাম সেই ফলটো যাতে গোটাভাৱে খাওঁ তাৰ কোনো ধৰণৰ জুচ বনাই বা সালাড বনাই খোৱাতকৈ গোটাভাৱে খালে ফলৰ ফাইবাৰখিনি বেছি ভালকৈ পোৱা যায় আৰু আমাৰ প্ৰকৃত বন্ধু পানীৰ কথা নকলে জানো হ'ব যেনেদৰে ঘৰৰ পৰা বাহিৰ ওলাওঁতে মোবাইল বা ঘড়ীটো সদায় লগত ৰাখোঁ ঠিক তেনেদৰে পানীৰ বটল এটি বা পানীৰ বাচন এটি সদায় নিজৰ লগত ৰখাটো নিশ্চিত কৰক এনেদৰে দিনটোত অতি সহজে সুকলমে আমাৰ সুষম আহাৰৰ গোটেইখিনি ইনগ্ৰেডিয়েন্টছ আমাৰ শৰীৰত নিশ্চয়কৈ পৰিব আজি ৰ'ব সুষম আহাৰ বেলেন্স ডায়েটৰ বিষয়ে যদি আৰু ডিটেইলছত জানিব বিচাৰে ভিডিঅ'টো লাইক কৰি কমেণ্টছত বেলেন্স বুলি লিখি দিব নিশ্চয়কৈ ডিটেইলছ ভিডিঅ'টি বনাম আৰু শেষত চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব নাপাহৰিব ধন্যবাদ